নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব প্ৰয়োজনীয় আপোনালোকে মোৰ পৰা জানিব বিচাৰি থকা বা আপোনালোকৰ মনত থকা কনফিউজনৰ এটা কথা মই উত্থাপন কৰিব বিচাৰিছোঁ লগতে আপোনালোকৰ সেই কনফিউজনখিনি দূৰ কৰিব বিচাৰিছোঁ বহুতৰ বিভিন্ন ধৰণৰ কনফিউজ মানে কি কিছুমান লোকে সন্দেহ কিছুমান লোকৰ ধৰি লওক প্ৰশ্ন গোটেই কথাখিনি মই আপোনালোকক জনাম সেই কথাটো হৈছে যে আমাৰ গোসাঁই ঘৰত যি চাকি জ্বলোৱাৰ যি কথা আপোনালোকে কৈ থাকে বা মই যে কৈ থাকোঁ প্ৰথম কথাটোৱে হৈছে যে যিকোনো নামঘৰ হওক মন্দিৰ হওক যিকোনো ঠাইলে যেতিয়া কোনোবা এজন লোকে শৰাই হওক বা কোনো লোকে চাকি আগবঢ়া হওক বা দক্ষিণা যিয়ে আগবঢ়োৱা হওক প্ৰথম কামটোৱে হৈছে তেওঁ সেই মন্দিৰভাগ নিজে ফিজিকেলি আহি দৰ্শন কৰাটো প্ৰয়োজন ঠিক তেনেধৰণে আমাৰ নামঘৰতো বহু লোক দূৰ দূৰণিৰ লোক আহি থাকে অসমৰ বাহিৰ ভিতৰ বুলি কথা নাই বহু লোক প্ৰত্যেক দিনাই আহি থাকে আপোনালোকে যিসকল মোৰ ওচৰলৈ আহিছে তেওঁলোকে নিশ্চয় জানে যে আপোনাৰ লগতে বহুজন হয়তো মোৰ লগত আহে বহুতে কথা পাতিব বিচাৰে বহুতে কেৱল চাকি জ্বলাই গুচি যায় বহুতে মোৰ সৈতে কথা পাতি দুই এটা কথা পাতিব বিচাৰে মূল কথাটো হৈছে যে আপুনি আমাৰ নামঘৰলৈ আহিব বিচাৰে আৰু নামঘৰৰ প্ৰথম কথাটোই হৈছে যে আপুনি সেৱা ল'ব লাগিব সেৱা ল'বলৈ আপুনি নিজে আহিব লাগিব চাকি গছ নিজে কাঠি মাৰি জ্বলাব লাগিব তাৰ পিছত আপুনি আপোনাৰ যিটো মনোবাঞ্ছা আছে সেইটো ভগৱানে পূৰ্ণ কৰে বুলি কোৱা হয় বা তেনেধৰণৰ এতিয়া আমাৰ গোসাঁই ঘৰৰ কথাটো এনেকুৱা যে মই আপোনালোকক কৈ থাকোঁ যে আপোনালোকে আহিব লাগে আৰু বহুতেই মোক আপোনালোকে যিসকল নিজে আহিব নোৱাৰে কেতিয়াবা মোক জনায় যে আপোনালোকে মোৰ তেওঁলোকৰ হৈ আপোনাৰ হৈ মোক এগছ চাকি জ্বলাবকৈ যাৰ বাবে আপোনালোকে মোক মানে মেছেজ কৰিব বিচাৰি থাকে বা যিসকল আহিব নোৱাৰে প্ৰথম কথাটো হ'ল যে আপুনি য'তেই নাথাকক যোনেই নহওক আপুনি আহিব লাগিব এতিয়া বহু দূৰ দূৰণি যিহেতু মানুহ আহিছে কেতিয়াবা মোৰ তেজপুৰৰ ঘৰৰ মানুহেও মোক ফোন কৰি দিয়ে যে তুমি জ্বলাই দিবাচোন আৰে মই কিয় জ্বলাব লাগে আপুনি এগছ চাকি জ্বলাব আপুনি আমাৰ অসমত থকা বিভিন্ন ডাঙৰ ডাঙৰ নামঘৰবিলাকৰ কথা ভাবকচোন আপোনালোকে যদি নিজে যায় বৰদোৱা গোসাঁই ঘৰলৈ যাওক হয় আপুনি ঢেকীয়াখোৱা নামঘৰলৈ যাওক আপুনি আঠখেলীয়া নামঘৰলৈ যাওক মইনাপুৰীয়া নামঘৰলৈ যাওক বৰালি নামঘৰলৈ যায় আপোনালোকে নিজে নাযায় জানো তেনেকুৱাতো কোনো ধৰণৰ ব্যৱস্থা নাই যে আপোনাক কোনোবাই চাকি এগছ জ্বলাই দিব আপোনাৰ নামত ঠিক তেনেকৈ আমাৰ ঘৰৰ যি গোসাঁই ঘৰ একে ধৰণৰ কথা আমাৰ গোসাঁই ঘৰ পৰিচালনা মই নকৰোঁ আমাৰ গোসাঁই ঘৰ পৰিচালনা কৰে মোৰ দেউতা হৈছে আমাৰ বেচেৰিয়া যিখন আঞ্চলিক বৈষ্ণৱ সমাজৰ বৈষ্ণৱ আচাৰ্য গুৰু আমাৰ ঘৰখনত সেই পৰিৱেশটো আগৰ পৰা আছে আমাৰ ঘৰত কোনো মন্দিৰ নাই আমি কোনো ধৰণৰ পূজা পাতল নকৰোঁ কথাটো একদম ক্লিয়াৰ হৈ ল'ব আপোনালোকে যে আমি কোনো ধৰণৰ পূজা পাতল বা তেনেকুৱা ধৰণৰ আমাৰ গোসাঁই ঘৰ মানে নামঘৰ তাত নাম লোৱা হয় সেইকাৰণে মোৰ ভিডিঅ'বিলাকত আপোনালোকে পাব যে আমাৰ ঘৰত যিকোনো এটা অনুষ্ঠান হ'লে তাত নামেই হয় তাত কেতিয়াও আপুনি হোম যজ্ঞ কৰি পূজা কৰা আমাৰ গোসাঁই ঘৰত তেনেকুৱা ধৰণৰ ছিষ্টেম নাই বা আপোনালোকে হয়তো দেখা নাই চাগে গতিকে বিভিন্ন ধৰণৰ পন্থা আছে আমি আচলতে ভকতীয়া পন্থাৰহে মানুহ কিন্তু ইয়াতে কিছুমান কথা আছে যে হনুমানজীৰ কথাখিনি যি কৈ থাকোঁ সেইখিনি মই কেতিয়াও হনুমান পূজা নকৰোঁ মই আপোনালোকে ক্লিয়াৰ হৈ ল'ব কথাটো যে মই কেতিয়াও হনুমান পূজা নকৰোঁ মই কেৱল হনুমানজীৰ হনুমান চালিচা আৰু বজৰং বাণ পাঠ কৰোঁ বা ঠিক তেনেকৈ অন্য কিছুমান তেখেতৰ যি সুন্দৰকাণ্ড হওক হনুমান অষ্টক হওক ৰামস্তুতি হওক বা ঠিক তেনেধৰণৰ সময় অনুযায়ী বা পৰিস্থিতি অনুযায়ী সেইখিনি মই পাঠহে কৰোঁ যেনেকৈ আমাৰ গোসাঁই ঘৰত বা বিভিন্ন নামঘৰ গোসাঁই ঘৰত কীৰ্তনৰ বা ধৰি লওক 1 অধ্যায় পাঠ কৰা হয় 2 অধ্যায় পাঠ কৰা হয় 3 অধ্যায় পাঠ কৰা হয় তেনেকৈ হনুমান চালিচাখন লিখি থৈ গৈছে সাধু সন্ত তুলসী দাসে সেইখন কেৱল পাঠ কৰা হয় বা ঠিক তেনেকৈ বজৰং বাণো পাঠ কৰা হয় হনুমান চালিচাৰ পূজা কৰা নহয় বা বজৰং বাণৰ মই পূজা নকৰোঁ এতিয়া আমাৰ নামঘৰত বা গোসাঁই ঘৰত আপোনালোকে কেতিয়াবা বিচাৰে যে আপোনাৰ আহাৰ কিছু অসুবিধা হয় যাৰ বাবে আপুনি বিচাৰে যে আপোনাৰ হৈ আমি বা ময়ে হওক বা মোৰ দেউতাই হওক চাকি এগছ জ্বলাই দিব লাগে এতিয়া আপুনি আছে ডিব্ৰুগড়ত আপুনি আছে তিনিচুকীয়াত বা আপুনি আছে বঙাইগাঁৱত আপুনি আছে অসমৰ বাহিৰত আপুনি যদি বাছতো ডিব্ৰুগড়ৰ পৰা ইয়ালৈ আহে আপোনাৰ এজন মানুহে 1000 টকাৰ তলত আপোনাৰ আপ ডাউন কিন্তু নহয় মই আপোনাৰ কষ্ট বা কথাখিনি বুজি পাওঁ কিন্তু ইয়াতে এটা কথা হৈ গ'ল যে কনফিউজনটো ইয়াতে হৈ গ'ল য'ত থাকি গ'ল আপোনাৰ অৰিহণাৰ কথাটো দক্ষিণাৰ কথাটোক লৈ মানুহে বিভিন্ন ধৰণৰ কথা ক'বলৈ বিচাৰে সেইটোৱে হৈছে অৰিহণা বা দক্ষিণা তো গোটেই কথাখিনি যদি মই আপোনালোকক কৈ আছোঁ যে কোনো ধৰণৰ ধন টকা পইচা বা কোনো ধৰণৰ টকা পইচাৰ আমাৰ নামঘৰত আহিলেও দিব নালাগে বা মোকো অনলাইন দিব নালাগে মই এই কথাটো আপোনালোকক বাৰে প্ৰতিয়ে কৈ থাকোঁ বা সকলোৱে জানে তথাপিও কিছু লোকে
বিতৰ্ক কৰিব বিচাৰে সেইটো তেওঁলোকৰ কথা, সেইটো মই বাদেই দিলোঁ। এতিয়া কথাটো হ'ল যে গোসাঁই ঘৰত যেতিয়া আপুনি চাকি জ্বলাব মন কৰিব, তেতিয়া গোসাঁই ঘৰত চাকি জ্বলোৱাৰ কিন্তু নম্বৰ মই এটা দি থৈছোঁ যে 9476989124 9476989124 এই নম্বৰটোত যেতিয়া আপুনি হোৱাটছআপ কৰিব যে আপোনাৰ নামটো কৰিব লাগে, আপুনি কাৰ হৈ চাকি গছ দিব লাগে, তেতিয়া আপুনি কেৱল হোৱাটছআপ কৰিব লাগে। লগে লগে সেই নম্বৰটোৰ পৰা এটা মেছেজ আপোনালৈ যায়। প্ৰথম তাত পইণ্টটো হয় যে আপোনাক স্বাগতম জনাইছোঁ, আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ গোসাঁই ঘৰত চাকি বন্তি জ্বলাবৰ কাৰণে কোনো অৰিহণাৰ প্ৰয়োজন নাই। প্ৰথম কথাটো এইটো। 2 নম্বৰ দিয়া হয় যে আপোনাৰ যি চাকি গছি, সেই চাকি গছিৰ কাৰণে যি তেল লাগিব, যি ধূপ লাগিব, যি আপোনাৰ মেচ লাগিব, যি খলিতা লাগিব বা যি অৰিহণা লাগিব, সেইখিনি মই মোৰ ব্যক্তিগত ফালৰ পৰাই খৰচ কৰোঁ, যাৰ কাৰণে আপুনি একো দিয়াৰ প্ৰয়োজন নাই। এতিয়া বহুত লোকে মোক কয়, বহুত লোকে মোক গালি দিয়ে যে চোৱা তুমি তেনেকৈ কৰিলে নহ'ব, তুমি নল'লে নহ'ব, এটা দক্ষিণা দিয়াটো এইটো দৰকাৰলৈ 1 টকাই হওক বা 11 টকাই হওক বা যিয়ে নহওক, এটা অৰিহণা যেতিয়ালৈকে আমি নিজৰ ফালৰ পৰা নিদিওঁ সেই চাকি গছিয়ে বোলে ফল নধৰে। সেই কথাটো আপুনি চাই থকা মানুহজনেও জানে, মই কৈ থকা মানুহজনেও জানো যে যেতিয়ালৈকে দক্ষিণা এটা দিয়া নাযায় তেতিয়ালৈকে কিন্তু গোসাঁই ঘৰতে হওক মন্দিৰতে হওক কোনো ধৰণৰ ফল নধৰে। কিন্তু এই যে অন্য কিছুমান যিসকল মানুহে চাই আছে, যিকেইজনে কেৱল বিতৰ্ক কৰিবলৈ বিচাৰিছে, তেওঁলোকৰ মতে কি যে চাকি গছিৰ কাৰণে তেওঁলোকে নিজেই গ'লে নামঘৰত চাকি বন্তিৰ কাৰণে অৰিহণা কিন্তু বা চাকি গছি কিবা এটা দোকানীজনেতো এনেই নিদিয়ে, তেওঁতো কিনিয়ে লয়, কিন্তু তেওঁ মোক ক'ব বিচাৰে যে এইটো বেলেগ ধৰণৰ কথা। গতিকে মই আপোনালোকক পোনচাতেই কওঁ যে আপোনালোকে একো দিব নালাগে। আৰু সেইসকল লোকে যিসকলে মোক জোৰ কৰে যে তুমি কিবা এটা ল'ব লাগিব নামঘৰত, যাতে তুমি ধূপৰ পেকেটটো 10 টকা হ'লেও কিনিব লাগে মোৰ নামত, বা তুমি তেলৰ পেকেটটো অন্ততঃ 10 টকীয়া তেলৰ পেকেট এটা কিনি জ্বলাই দিবা মোৰ নামত, সেই কথাটোৰ কাৰণেহে কোৱা হয় যে আপুনি 9085093110 নম্বৰত আপোনাৰ ইচ্ছা অনুসৰি আপুনি যদি 50 পইচাও যদি টাইপ কৰিব পৰা যায় বা 1 পইচাও যদি আপুনি গুগল পে' কৰিব পৰা যায়, তেনেহ'লে সেইটো আপুনি কৰিব পাৰে। ইয়াত কোনো ধৰণৰ বাধকতা নাই, কিন্তু আপুনি দিব লাগিব বুলি বাধ্যতামূলক একেবাৰেই নহয়। কাৰণ মই নিদিলেহে ভাল পাওঁ, কাৰণ মই মোক চিনি পাওঁ, আপোনালোকে মোক চিনি পায়, আৰু মই নিজে আপোনালোকে মোক যিমান চিনি পায় তাতকৈ বেছি মই মোক নিজকে চিনি পাওঁ। ইয়াৰ কথাটো হৈছে কি, মই কেতিয়াও ধন টকা পইচাৰ বাবে মোক নিজকে বা আমাৰ নিজৰ গোসাঁই ঘৰক বা মোৰ দেউতাক বিতৰ্কলৈ অনাটো মই কোনো কাৰণে কোনোদিন বিচৰা নাই আৰু ভৱিষ্যতেও নিবিচাৰোঁ। এইটো মই একেবাৰে সকলোতকৈ দুখ পোৱা মনত এটা কথা। গতিকে আপোনালোকে যদি চাকি বন্তি জ্বলাব বিচাৰে, প্ৰথম কথা আপোনালোকে নিজে আহিব লাগিব। আৰু যদি ভাবে যে মই নাহোঁ বা আহিবলৈ নিবিচাৰোঁ, বা তেতিয়া আপোনালোকে আগ কৰি থ'ব পাৰে, ভৱিষ্যতে কেতিয়াবা মনোকামনা সিদ্ধি হ'লে আপোনালোকে আহিব পাৰে। আৰু তথাপিও আপোনালোকে যদি ভাবে যে নহয়, যে মই সদ্যহতেতো যাব পৰা সম্ভৱ নহয়, অমুকেই আপোনালোকে মোৰ কাৰণে জ্বলাব লাগে, তেতিয়া 9476989124 এই নম্বৰটোত আপোনালোকে চাকি গছিৰ কাৰণে আপোনালোকে হোৱাটছআপ কৰিব পাৰে। ইচ্ছা কৰিলে আপোনালোকে কিবা 1 টকা 50 পইচা 11 টকা দিব পাৰে, কিন্তু পৰাপক্ষত নিদিব, মই বেয়া পাওঁ। কিন্তু আপোনালোকে যদি ভাবে যে দিলেহে ফল ধৰিব, তেতিয়াহে আপোনালোকে দিব। এতিয়া এই যে অৰিহণাটো দিলে বহু লোকে কনফিউজ থাকি যায়, এতিয়া চাকি গছ দিলে নে নাই, কাৰণ মইতো তাততো লিখিয়ে দিওঁ যে এই নম্বৰটোৰ পৰা কোনো ধৰণৰ মেছেজত কথা পতাৰ কোনো ব্যৱস্থা নাই। তথাপিও তেওঁলোকে ৰিপ্লাই দিয়কচোন চাকি গছ জ্বলালে নে নাই, বা আপুনি ৰিপ্লাই নিদিলে কেনেকৈ জানিম, বা বহুত লোকে যেতিয়া সেই মেছেজটো দিয়া হয় তেতিয়া মানে কোনোবাই ক'ব বিচাৰে যে আপোনাক তেনেহ'লে গুগল পে' কৰিব লাগিব। মইতো কৈছোঁ যে একো নালাগে, মোক একোৱে নলওঁ বা কোনো চিষ্টেমেই নাই, আপুনি নিজে আহি চাকি গছ জ্বলালেও কোনো অৰিহণা দিব নালাগে, অনলাইনত আপুনি ক'লেও কোনো অৰিহণা দিব নালাগে, যিটো মই একেবাৰে বেয়া পাওঁ। গতিকে কথাবিলাক তেনেকুৱা যে আপোনালোকে যদি চাকি জ্বলাবলৈ মন যায় আপোনালোকে নিজে আহিব, আৰু যদি বা মই জ্বলাব লাগে বুলি ভাবে সেই নম্বৰটোত মেছেজ কৰিব, আপুনি জ্বলাই দিয়াৰ পিছতে মই সেই চাকি গছিৰ ব্যৱস্থাটো কৰি দিওঁ। এতিয়া কথা হ'ল, আজি মই নিমন্ত্ৰণ নামে ধৰি লওক মই শিৱসাগৰলৈ গ'লোঁ, এতিয়া আপুনি মোক ফোন কৰিছে, মোৰ যিটো ফোন কৰা নম্বৰ চাকি গছি জ্বলাই দিব লাগে, মই আপোনাক হ'ব বুলি ক'লোঁ, কিন্তু আপুনি বিশ্বাস কৰক আপোনাৰ নামত সেই চাকি গছি কোনো কাৰণে নজ্বলে, কাৰণ মই আপোনাৰ ঘৰলৈ আহি মই চাকি গছ যিদিনা জ্বলাম বা দেউতাক কওঁ মানে আপোনাৰ নামটো মই পাহৰি যাম। গতিকে এটা কথা মনত ৰাখিব যে আপোনালোকে যদি চাকি জ্বলাবৰ কাৰণে বিচাৰে বা ইচ্ছা কৰে, তেনেহ'লে সেই নম্বৰটোত আপুনি হোৱাটছআপ কৰিবই লাগিব, অন্যথা কোনো বিকল্প নাই যে আপুনি মোক ফোন কৰি ক'ম বা প্ৰব্লেমখিনি ক'ম, কোনো ধৰণৰ ব্যৱস্থা নাই।
আপুনি যদি লগ পাবলৈ বিচাৰে বা কথা পাতিব বিচাৰে আপোনালোকে আহক অন্যথা ফোনত মানে ধৰি লওক আপুনি চাকি জ্বলাবলৈ ক'লে মই সেইখিনি মিলাব কোনো কাৰণেই নোৱাৰোঁ কাৰণ মই বিভিন্ন সময়ত বিভিন্ন ঠাইত থাকোঁ গতিকে ঘৰলৈ আহি পোৱালৈকে আপোনাৰ নামটো পাহৰি যাওঁ গতিকে আপোনালোকে তেনেধৰণে কৰিব মই আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি আপোনালোকে নিশ্চয় ভালকৈ বুজি পাইছে আজি ৰাতি ভিডিঅ'টো বনাইছোঁ মই ভাবিছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আমাৰ ইয়াতো তেনেধৰণে বোমবাৰ্ড নুফুটিব কিন্তু মই আজি ভিডিঅ'টো বনাব পৰা নাই মনত দুখ লাগিছে মই কেনেকৈ শেষ কৰোঁ ভিডিঅ'টো তেনেকুৱা লাগিছে ইমান অত্যাচাৰী মানুহ কিছুমান এই পৃথিৱীত আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱা ন্যায় আমি পোৱাই নাই ইমান বোমবাৰ্ড আপোনালোকে শব্দ শুনিছেনে প্ৰথমে ভাবিছিলোঁ বেলেগৰ পৰা বাজিছে নহয় আমাৰ ওচৰে পাজৰে বাজি আছে খুব বেছি লজ্জিত এই ভিডিঅ'টো বনাই গতিকে দুখ লাগিছে বাৰু যি কি নহওক আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব